Good morning, বন্ধুসকল। ৱেলকাম বেক টু মাই চেনেল MH ময়ূৰ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু যেন সকলোৱে ভালে থাকে। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ। চাই থাকক ৰেচিপিটো কেনেকুৱা হয়, প্লিজ কমেণ্ট কৰিব। পাৰিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ফ'ল' কৰি দিব। আজি বনাবলৈ লৈছোঁ আপোনাৰ চিকেন কষা। এইবিলাক ইনগ্ৰেডিয়েণ্টবিলাক লৈ ল'লোঁ। চিকেনটো মেৰিনেট কৰি থৈছোঁ। এতিয়া গেছটো জ্বলাই দিম। গেছটো জ্বলোৱাৰ পিছত এতিয়া বহাই দিলোঁ কেৰাহী, লগতে অলপ পিছত তেলটো দি দিলোঁ মাষ্টাৰ্ড অইল। তেলটো আপোনাৰ বেছি পৰিমাণ দিব নালাগে, মাংস হিচাপত তেলটো দি ল'ব। ইয়াতে আছে তেজপাত, লং, এলাইচি, ডালচেনি। ল' ফ্লেমত থ'ব জুইটো। এতিয়া অকণমান লাৰি দিব। ল' ফ্লেমত থৈয়ে লাৰিব, নহ'লে জ্বলি যাব আপোনাৰ। এতিয়া লাৰি আছোঁ। এতিয়া অকণমান জিৰা দি দিম, গোটা জিৰা। আকৌ থৈ দিম। এতিয়া দি দিম পিঁয়াজ আৰু জলকীয়া। পিঁয়াজটো মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া আকৌ থৈ দিম। পিঁয়াজটো প্ৰথমত ল' ফ্লেমতে কি কৰি ল'ব, লাৰি ল'ব আপোনালোকে। মানে লাহে লাহেকৈ হ'ব লাগিব। অলপ অলপ ৰঙচুৱা হ'লে তাৰপিছত আপুনি বাকীখিনি বস্তু দিব পাৰিব। চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে, কমেণ্ট কৰিব প্লিজ। আৰু লগতে পাৰিলে শ্বেয়াৰ কৰি দিব মোৰ এই ভিডিঅ'টো। এতিয়া এটা প্লেটত অলপমান ৰেড চিলি পাউডাৰ লৈ লৈছোঁ। অকণমানেই আছিলে, সেইটো কাৰণে শেষ কৰি দিলোঁ। আৰু এইটো ধনিয়া গুড়া আৰু জিৰা গুড়া আৰু লগতে হালধি দি পিনে এতিয়া অকণমান থৈ দিলোঁ, মানে তাত লাগি গ'ল অকণমান। এতিয়া দি দিম নিমখ। আপোনালোকে প্লিজ জনাব কেনেকুৱা হয়। আদা ৰচুনো দি লৈছোঁ, আদা ৰচুন পেষ্ট কৰি থোৱা। মানে বস্তুবিলাক আগতে ৰেডি কৰিছোঁ, আপোনাক খালি কুকিংটোহে দেখুৱাই আছোঁ কেনেকুৱা, মানে প্ৰচেছটো কেনেকুৱা। এতিয়া পানী দিলোঁ অকণমান, য'ত আপোনাৰ প্লেটত এই মছলাবিলাক লোৱাত। এতিয়া এইটো মিলাই ল'ম ভালকৈ। আৰু ইয়াতে পিঁয়াজ ফ্ৰাই কৰাত দি দিম। দিয়াৰ পিছতটো আকৌ ল' ফ্লেমত থৈ দিব ভালকৈ। মানে লগালগ পানী নিদিব আপোনালোকে, পানী দিলে মানে সোৱাদটো বহুত বেলেগ হৈ যায়। এতিয়া টমেটো পেষ্ট কৰি থোৱা সেইটো দি দিম। আকৌ থৈ দিব এনেকৈ। টমেটো পেষ্টটো মানে আপোনালোকে ভালকৈ বস্তুটো মানে মছলাৰ লগত সিজাই ল'ব। ভালকৈ চুব যেন মানে দালিত যেন লাগি নধৰে কেৰাহীত। তেতিয়াহ'লে মানে আপোনাৰ সোৱাদটোৱে মানে বহুত বেয়া হৈ যাব। দেখিবলৈ পাৰিছে কেনেকুৱা উতলিছে। এতিয়া দি দিম মেৰিনেট কৰি থোৱা চিকেনটো অকণমান ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। ডাঙৰ ডাঙৰ পিচ হ'লে ভাল লাগে মানে চিকেন কষা। এইটো ভালকৈ লাৰি দিব। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনিটো দি দিম। 10 মিনিটৰ পিছত আপোনাক দেখুৱাই আছোঁ। এইয়া চাওক উতলিছে, পানী এটোপাও দিয়া নাই। পানী অকণমান দি ল'ব আপোনালোকে, আৰু পানী নিদিলেও হয়। মানে মোৰ মানে তলত লাগি গৈছে, সেইটো কাৰণে অকণমান পানী দিব লাগিব। তাৰ আগতে দি আছোঁ চিকেন মছলা 5 টকাৰ পেকেট, 1 পেকেট ফুল দিছোঁ। এতিয়া আকৌ ঢাকনিটো দি দিম। A few moments later. ঢাকনিটো উঠোৱাৰ পিছত চাই লওক, মানে নক'ব আৰু ওপৰে ওপৰে তেল ওলাইছে অকণমান অকণমান। চুই দিব ভালকৈ। চুই দিয়াৰ পিছত ইয়াতে অকণমান পানী দিব লাগিব। ক'লোৱে আপোনালোকক যে তলত অকণমান লাগি গৈছিলে, সেইটো কাৰণে অকণমান পানী দিছোঁ। ইয়াতকৈ আৰু বেছি দিব নালাগে, অকণমানেই দিব লাগে। কাৰণ বেছিকৈ দিলে আপোনাৰ সোৱাদটোৱে নোহোৱা হৈ যাব। আকৌ ঢাকি দিম।
2,000 years later. এতিয়া চাওক আকৌ ঢাকনটো উঠাই দিলোঁ। কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে, আৰু ঘৰত ট্ৰাই কৰিব। বহুত ধুনীয়া ৰেচিপি। চিকেন কষা। এতিয়া দিম অকণমান ঘি, অন্নপূৰ্ণ ঘি, বেছি নহয় অকণমান দিব লাগিব, আৰু কেঁচা জলকীয়া 4-5টামান। এনেকুৱাকৈ জলকীয়া দিয়াৰ পিছত লাৰি দিব। আৰু বেছি সময় নাই, আপোনাৰ চিকেন কষা ৰেডি হ'বগৈ আৰু অকণমান সময়। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকি থ'ম। 1 eternity later. এতিয়া চাওক কালাৰটো কেনেকুৱা আহিছে ক'ব বন্ধু বান্ধৱীসকল, আৰু ঘৰত ট্ৰাই কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। ট্ৰাই কৰিছোঁ প্ৰথমবাৰ চিকেন কষা, বহুত ধুনীয়া ৰেচিপি। মানে চিকেন কষাটো ৰেডি হৈ গ'ল। এতিয়া আপোনালোকৰ আগত ছাৰ্ভ কৰিছোঁ। ছাৰ্ভ কৰা ইমান এটা ঠিক হোৱা নাই, তথাপিও দেখুৱাইছোঁ আৰু আপোনালোকক ট্ৰাই কৰিছোঁ। প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড পেজটো ফ'ল' কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ৰেচিপিটো চাই আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিব, আৰু পাৰিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। থেংক ইউ।